ও ভাই অমৰ্ক দাদা খণ্ড তুমি কিন্তু কৰি দিলা পণ্ড দৈত্যপতিৰ কথাত তুমি তেনেকে হয় ভৰ দিব নালাগিছিলে নহয় যদি কামটো কৰিব নোৱাৰা আমাৰ দুইৰে জীৱনলৈ যে বিপদ মাতি অনা হ'ব এবাৰ তুমি কথাটো ভাবি চালানে নাই এই ভাবি চাইছো আৰু সেইবাবে তাৰ এটা উপায় চিন্তা কৰি আছো চিন্তা কৰা কিন্তু দেই বিপদ আহি আছে ও ভাই অমৰ্ক দাদা এই চিন্তা কৰি এটা উপায় পাইছো বুইছা কি উপায় এই আজি ইমান দিনে আমাৰ তলত শিক্ষা প্ৰদান কৰোঁতে প্ৰহ্লাদৰ বিষয়ত মই এটা কথা লক্ষ্য কৰিছো তুমি লক্ষ্য কৰিছা নাই মই নাজানো মই কিন্তু কৰিছো কি এই প্ৰহ্লাদ শিশুটি বৰ বন্ধুপ্ৰিয় প্ৰহ্লাদৰ মন জয় কৰিবলৈ হ'লে তাৰ লগৰ বন্ধুবিলাকৰ মন জয় কৰিব লাগিব কথাটো মন কৰিবা দেই আমি ভবামতে যদি প্ৰহ্লাদৰ লগৰবিলাকক প্ৰথমতে হৰিৰ বিদ্ৰোহী কৰি তুলিব পাৰোঁ বন্ধুপ্ৰিয় প্ৰহ্লাদ আপোনা আপুনি হৰিৰ বিদ্ৰোহী হৈ নাযাব জানো ঠিক ঠিক কথা কৈছা দেই দাদা আমি তেনেদৰেই শিক্ষা আৰম্ভ কৰিব লাগিব চোৱা শিশুসকল এইফালে আহিব লাগিছে মন কৰিবা দেই ইহঁতক আহা আহা কোনহত আমি তোমালোকৰ বাবে অপেক্ষা কৰি আছো প্ৰণাম গুৰুদেৱ প্ৰণাম আয়ুষ্মান ভৱ পাছত যি হয় হ'ব আৰু বহা বহা ধুনীয়াকৈ শাৰী পাতি বহা সুন্দৰকৈ শাৰী পাতি বহা দেই গুৰুদেৱ আজি আমাৰ পৰম সৌভাগ্য দুজনৰ গুৰুৰ দৰ্শন লভিলো দেখিলা সুন্দৰ সুন্দৰ বাচা প্ৰহ্লাদ পিছে শুনা ও শুনা দৈত্যেন্দ্ৰৰ পুত্ৰ প্ৰহ্লাদ কুমাৰ এই দৈত্যৰ কুলৰ তুমি গুণৰ আকৰ সন্দামত আমি দুয়ো শুক্ৰৰ তনয় গুৰু মানি চলিবা জানিবা নিশ্চয় আকৌ শুনিবা ও গুৰু বাক্য যিটো জনে মানে ভাল মতে প্ৰিয় শিষ্য বোলে সিটো জানিবা গুৰুৰ বাক্য যিজন শিষ্যই মানি চলে সেইজনকে সৎশিষ্য বুলি কয় নহয় জানো নিশ্চয় মহামানী গুৰু দুজনাই হৰিৰ ভক্তিৰ পথত আগবাঢ়িবলৈ আদেশ দিব আমি কিয় নামানিম গুৰুদেৱ নিশ্চয় মানিম বাচা প্ৰহ্লাদ শুন তুমি কোৱা কথাবিলাক প্ৰকৃততে সত্য কিন্তু এইখন হৈছে দৈত্যৰাজ হিৰণ্যকশিপুৰৰ ৰাজ্য এই ৰাজ্যত তেনে কাম কৰিলে পাপ কৰা হ'ব গতিকে তুমি হৰি নাম উচ্চাৰণ নকৰিবা দেখোন আৰু এই লগৰ শিশুসকলকো হৰি নাম নিশিকাবা দেখোন কি বধিব নি ভাই অমৰ্ক দাদাও আজি এওঁলোকক এটা পৰীক্ষা কৰিয়ে চোৱা যাওক কি পৰীক্ষা কৰিবা জোটনি আখৰ পৰীক্ষা কৰিলে কেনেকুৱা হ'ব তোমালোকে জোটনি আখৰ শিকিছা নাই শিকিছো গুৰুদেৱ ফলক পুথিবোৰ আনিছা নাই আনিছো গুৰুদেৱ সুন্দৰ তেন্তে ব্ৰাহ্মণয় শাস্ত্ৰৰ আধাৰত এতিয়া আমি তোমালোকক প্ৰথমতে 4 বৰ্ণৰ শিক্ষা আকৌ দি লওঁ তাৰপাছত তোমালোকক ধুনীয়াকৈ এশাৰী বাক্য দিম সেই বাক্যশাৰী তোমালোকে মন দি শুনিবা আৰু তাৰপিছত লিখিবা এতিয়া ব্ৰাহ্মণয় শাস্ত্ৰৰ আধাৰত 4 বৰ্ণৰ বৰ্ণনা কেনেকৈ দিছে শুনিবা দেই ও কয় কৃপালিনী কৃপা কৰা দেৱী হয় খৰ্গ ধাৰিণী ও গয়ে গতি দাত্ৰী চৰণে চপাই ঘৰে ঘৰ বুলি মানি ও এহি 4 বৰ্ণ জানে যিটো জনে শাস্ত্ৰ ব্ৰাহ্মণায় ৰূপ ও কৃপালিনী দেৱী
বিধিষ্ঠিততাৰ ও জানিবা নিশ্চয়। এই 4 বৰ্ণৰ আধাৰত এতিয়া আমি তোমালোকক এষাৰি বাক্য দিম। সেই বাক্যশাৰী প্ৰথমতে মন দি শুনিবা, তাৰপিছত যে তোমালোকে আনিছা ফলক পুথিবোৰ উলিয়াই লোৱা, তাত 3 শাৰীকৈ লিখিব লাগিব। অ ভাই অমৰ্ক, দাদা জোটনি আখৰ এষাৰি দিয়া এওঁলোকক সুন্দৰকৈ চিন্তা কৰি। তোমালোকে লিখা দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। সুন্দৰ, মনোযোগ দি শুনিবা দেই। ল'বা, এতিয়া লিখিবলৈ কোৱা নাই, শুনি লোৱা। দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। এই বাক্যশাৰী 3 শাৰীকৈ সুন্দৰ সুন্দৰকৈ লিখা। কোনেও কাৰোৰ পৰা নাচাবা দেখোন। দাদাও কথাতে কয়, কি কয় বোলে ইচ্ছাময় ভকতি বোলে নাই, ভকতা ভকতি বোলে নাই, চিকুতা চিকুতি। ইচ্ছামতে লিখা, কোনেও কাৰোৰ পৰা নাচাবা দেই। ধুনীয়া ধুনীয়াকৈ লিখা, মন কৰিবা দেই ইহঁতক। ভাই অমৰ্ক, দাদা এইটোৱে কি লিখিলে শুনিবানি? কি লিখিলে? দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। কি লিখিলে? আমি কৈছিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। এইটোৱে লিখিছে দৈত্যপতি হিৰণ্যকশিপু আমাৰ এশ্বৰ। এশ্বৰ কৈছিলো নি? ইয়াকে জোটনি আখৰ শিকিছ মোহাৰ। ঐ চা, এশ্বৰ এটা স্বৰ মাৰিম নহয়, ফেকুৰি ফেকুৰি চেকুৰিবি। মোহাৰ শুদ্ধ কৰ। হয়তো কি লিখিলে? উঠ, তহঁতে লিখি থাক। হাঁহি চোৱা। এইটোৱে কি লিখিলে শুনিবানি? কি লিখিলে? মই কৈছিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। ই লিখিলে দৈত্যপতি হিৰণ্যকশিপু আমাৰ পিছৰ। মানে ই কশিপুৰতকে আগৰ। এটা স্বৰ মাৰিম নহয়, ভৰি ফালৰ পৰা চেঁচা পৰি যাবি। এইবোৰ কি লিখিছ? মোহাৰ শুদ্ধ কৰ। তই কি লিখিলি চং? এইটো যে নুঠিবই। শুদ্ধ কৰ। বুধিব দেই এসোপাই। ইহঁতি ইয়াকে জোটনি আখৰ শিকিছে। এইটোৱে কি লিখিলে শুনিবানি? কি লিখিলে? এইটোৱে যি লিখিলে সেয়া দৰ্শন কৰি দেখিছো দৈত্য ৰাজ্যত অৰাজক হ'ব এতিয়া। আমি কৈছিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। এইটোৱে লিখিছে দম্পতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। দম পাতিলে হিৰণ্যকশিপু। এজন হিৰণ্যকশিপুৱে পৃথিৱী তালফাল খুৱাইছে আৰু তই হিৰণ্যকশিপুক দম পতাই দিলি। এইটো বহুৱাই থোৱা এইটো। বাহ, দম পাতি এটাই লিখিছে এশ্বৰ। হয়তো একো কৰিলে পিছৰ। ই আৰু চোকা। কি লিখিছে? সি কি লিখিলে শুনিবানি? মই কৈছিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। ই লিখিলে দৈত্যপতি হিৰণ্যকশিপু বোলে মামাৰ ঈশ্বৰ। চা কোন, এইটো মামাৰ নহয়, এইটো আমাৰ। শুদ্ধ কৰ। দৈত্যপতি হিৰণ্যকশিপু তাৰ মোমায়েকৰ ঈশ্বৰ। ইয়ালৈকে তহঁতি জোটনি আখৰ শিকিছ। বাছা প্ৰহ্লাদ, গুৰুদেৱ তুমি লিখিলা? লিখিলো গুৰুদেৱ। শুন, লিখিলা?
এইটোৱে কি লিখিলে শুনিবানি? এইটোৱে যি লিখিলে সেয়া দৰ্শন কৰি দেখিছোঁ। ইহঁতক কি লিখিবলৈ দিছিলোঁ সেয়াই পাহৰি পেলালোঁ। ই কি লিখিলে? সেইটোৱে আৰম্ভ কৰিছে শুনিবানি? এইটোৱে আৰম্ভ কৰিছে, সত্য সদায় জয়। য'তে বাঘলে ভয় তাতেহে ৰাতি হয়। আকৌ এইটোৱে লিখিছে বোলে সত্যই ভগৱান। ই ল'ব আমাৰ দুয়োটাৰে প্ৰাণ। এইটোৱে সামৰণিত কি লিখিছে শুনিবানি? কি লিখিলে? আমি তিনি শাৰীকৈ লিখিবলৈ কৈছো, ই তিনি শাৰীয়ে লিখিছে। সামৰণিত লিখিছে শুনিবা দেই, সত্যম শিৱম সুন্দৰম। ই আমাৰ দুয়োটাৰে কালন্তক শুন, তোক এটা কথা পুনৰবাৰ সকীয়াই দিছো। ৰাজপুত্ৰ হলেও, দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ হলেও দুজনা গুৰুৰ আদেশ উপদেশ নেমানিলে তোক বেত্ৰাঘাত পৰ্যন্ত শাস্তি দিয়াৰ অধিকাৰ ৰজাই আমাক দিছে। গুৰুদেৱ, শ্ৰীহৰি সুপ্ৰসন্ন নহ'লে আপোনালোকৰ সহস্য বেত্ৰাঘাতকো হৰি নিষ্ফল কৰিব। পাগল হলে এই এই কথা নহয়, বুজিছা নাই? দাদা ইহঁতক কি কৰা যায়? ইহঁতে বধিব নগলে। ইহঁতক এতিয়া আমি কি ইহঁতৰ অন্তৰাত্মাৰ ভিতৰত সোমাব লাগিব, বুজিছা? ইহঁতি কি কৰি ভাল পায় আমি এজন এজনকৈ সোধো, সেইমতে ইহঁতৰ শিক্ষা আৰম্ভ কৰিব লাগিব। তহঁতি ফলপুথিসমূহ সামৰ। তহঁতক এতিয়া আমি এজন এজনকৈ সুধিম, তহঁতি নিৰ্ভয় মনেৰে নিসংকোচ মনেৰে আমাক কবি তহঁতি কি কৰি ভাল পাওঁ, আৰু সেইমতে আমি তহঁতৰ শিক্ষা আৰম্ভ কৰিম। শুন, উঠ, তই উঠ, কি কৰি ভাল পাওঁ? চিত্ৰ কি ভাল পায়? অথনি পৰা উঠোকে আছে। তই চিত্ৰ এটাক আমি অকণমান সময় পিছত চাম দেই। চিত্ৰ এটা কি দৈত্য ৰাজ্যৰ চিত্ৰকৰ হ'ব। তই কি কৰি ভাল পাওঁ? দৈত্যৰ সন্তান মৃগয়া কৰাটো এটা ভাল লক্ষণ। তই উঠ। হাতী পিঠিত উঠি ভাল পাই, দেখিছা? তই হাতীৰ নেজডালৰ সমান নহয়, আকৌ পিঠিত উঠে। তই উঠিবলৈ আৰু একো নেপালি। শুন, তই প্ৰথমতে বাতিত উঠ, তাৰ পাছত তই হাতীত উঠিবি। শুনিছনে নাই? হাতীৰ পিঠিৰ পৰা কাটি হৈ মাটিত পৰিলে ফাটি যাবি। আৰু যি কি নহওক তোক হাতীৰ পিঠিত উঠাবলৈ শিকাম। শুন, তুমি কি কৰি ভাল পোৱা? গুৰুদেৱ, মই ঘোঁৰাৰ পিঠিত উঠি মৃগয়া কৰি বৰ ভাল পাওঁ। ঘোঁৰাৰ পিঠিত উঠি মৃগয়া কৰি ভাল পায়, বুজিছা? আৰু ঠিক আছে, তোক ঘোঁৰাৰ পিঠিত উঠি মৃগয়া কৰিবলৈ শিকাম দেই। বাছা প্ৰহ্লাদ, তুমি কি কৰি ভাল পোৱা? মোৰ হৰিনাম গাই বৰ ভাল লাগে। ই পাগল হ'ল। ইটো পাগল হলে এই সোপাকো ইয়েই পাগল কৰিছে। আৰু এই নিৰপৰাধী প্ৰাণী দুটাক তই কেলে পাগল কৰিছ? তইতো মৰিবি সেয়া নিশ্চিত, লগৰ এই সোপাকো সাঙুৰি মাৰিবি সেয়া নিশ্চিত। এই দুজনা গুৰুক তই কিয় এনেই সাঙুৰি মাৰিব গৈছ? শুনব, এই কথা নহয়, বুজিছা? দাদাও, শুংগে মেৰাই পদ্মগোট ওপৰত তুলি প্ৰহ্লাদে আমাৰ দুয়োটাৰে মূৰটো খাইছে খুলি খুলি। এইটোৱে আমাৰ মূৰটো খুলি খুলি খোৱাৰ আগত খাওতকৈ ভিতৰত গৈ আমি কিবা এমুঠিমান খাই আহোঁগৈ বোলা। শুন, তহঁতি পাঠ আওৰাই থাক, কোনো কলৈকো উঠি নাযাবি। শুনিছনে? আমি খাওতকে কিবা এমুঠিমান খাই আহোঁগে। উঠি নাযাবি আকৌ দেই। বলা বধিবলৈ হলো, বধিব দেই। গুৰুদেৱসকল গ'ল, আমি হৰিনামকে গাওঁ আহা। বাৰু তেন্তে গুৰুদেৱসকল কিমান দূৰ পালেগৈ চাই আহাগেচোন। যোৱা। হেৰা, তুমিয়ে যোৱাচোন, চাই আহাগে। মই চাই আহিছোঁ। প্ৰহ্লাদ, গুৰুদেৱসকল বহুত দূৰ পালেগৈ, হৰিনাম আৰম্ভ কৰা। বাৰু তেন্তে হৰি বোল
যত তন্ত্ৰ মূলে উৎপত্তিয়াটো অ' অ' ভাই অমৰ ক এইটো গাত কিবা এজনা লম্ভি আছে বুজিছা এইটোতো হৰিনামত পাগল হ'লে লগৰ এইসোপাকো হৰিনামত পাগল কৰি আৰু কি ঐশ্বৰিক শক্তি আছে ই মোকো হৰিনামত পাগল কৰিলে উশাহ নিশাহ বন্ধ কৰি দিবা দেই তোমালোকে এই সোপাটোৰ হৰিনামত পাগলেই তুমিও দেখুৱাইছো ইহঁতৰ লগত তাল ফাল খুৱাই দিছা মই কৈছো নহয় এইটো গাত কিবা এজনা লম্ভি আছে দাদা কি অদ্ভুত শক্তি হৰিৰো এই কথা নহয় ইহঁতক দৈত্যপতিৰ ওচৰত সদাই দিয়াই ভাল হ'ব হয় হয় নহ'লে ইহঁতি আমাৰ দুটাৰ কিন্তু প্ৰাণ ল'ব উঠ দৈত্য ৰাজ্যত হৰিনাম গোৱা বৈষ্ণৱ পলাব নেলাগে বল বধিবলৈ আহিছ বধিবলৈ